আজি ভিডিঅ'টোত ক'ম আপুনি কি মেথছ ভুলকৈ পঢ়িছে, কেনেকৈ পঢ়ি আছে ভিডিঅ'টো চাওক। যেনে কি ক'ম, কেলকুলেশ্যন কৰিম, কেলকুলেশ্যন কি এতিয়া লাগিব নে নালাগে। হাই ৱেট টেষ্ট চেপ্টাৰ ক'ম, কোনবিলাক বেছি মাৰ্কছ আহে, এনালাইচিছ কৰি ক'ম, আৰু কি কেনেকৈ মেথছৰ ছিকুৱেঞ্চ হিচাপে যাব। ৰিজনিঙৰ নিচিনা নহয় য'ৰ ত'ৰ পৰা ষ্টাৰ্ট কৰি নহ'ব, মেথছৰ ছিকুৱেঞ্চত যাব। আৰু কি মেথছ মিষ্টেক কি কৰে, এইটোৱে মেইন টপিক, কি আপুনি ভুল কৰি আছে, ঠিক আছে। আহক, ৱেলকাম টু এডিয়াৰ জাৰ্ণি হাব। আপুনি যদি নতুন প্লিজ ছাবস্ক্ৰাইব কৰিব। মই জানে মই আননেচেচাৰী কথা নকওঁ আৰু বেছিবাৰ ছাবস্ক্ৰাইব কৰিব নকওঁ, এবাৰেই কৈছোঁ, আপুনি কৰি দিব। আহক, এতিয়া কি ক'ম, মই মেইন কথা ক'ব লৈছিলোঁ কেলকুলেশ্যন কি কৰিব এতিয়া, এটলিষ্ট স্কিপ কৰক। কিয় স্কিপ কৰক, আপুনি এক্সামটো জানি ল'ব কি হয়। এইটো নাটো বেংক হয় আপোনাৰ এক্সামটো, না হয় তাতো SSC হয়। যদি আপুনি বেংক SSC কৰি আছে, এক্সট্ৰাকৈ এইটোৰো ক্লাছ কৰক, কিন্তু এটলিষ্ট এতিয়া স্কিপ কৰক। কিয় স্কিপ কৰিব কৈছোঁ, যদি ফাৰ্ষ্ট চাইকেল চলোৱা শিকি যায় এনেই স্পীড দিব শিকিব, ঠিক আছে। চাইকেল চলোৱাটো আকৌ শিকক, কিন্তু এইটো নহয় যে বেছিক কেলকুলেশ্যনো নোৱাৰে, ঠিক আছে। এনেকৈ বোলে এক্সামত 54+32 এনেকৈ 32 কৰি প্লাছ কৰি আছে, তেতিয়াও নহ'ব, ঠিক আছে। যদি বেছিক কেলকুলেশ্যন আপুনি জানে, এতিয়া স্কিপ কৰক, আগত কি চেপ্টাৰ কমপ্লিট কৰক। দেখোঁতে কি এক্সাম আহি যাব, তেতিয়া আপুনি টাইম নহ'ব। এতিয়া যিমান চেপ্টাৰ আছে এইটো কমপ্লিট কৰক। হাই ৱেটেড চেপ্টাৰ এইটোৱে মই লৈ আহিছিলোঁ লিখি পেলাই, এৰিয়া ক'ৰ পৰা আগৰ পৰা কুৱেশ্যন বেছি আছে আহিছে, যেনেকৈ এইটো কি কালাৰো কৰি দিছোঁ মই, মানে হাইলাইট। চিম্প্লিফিকেশ্যন আগৰ পৰা 7টামান কুৱেশ্যন আহিছে, তাতে চব টাইপৰ চিম্প্লিফিকেশ্যন, চাৰ্জেণ্ট, ইণ্ডাচিছ, যেনেকৈ হেৰি ৰুট অভাৰ, এইবোৰো চিম্প্লিফিকেশ্যন, বহুত টাইপৰ চিম্প্লিফিকেশ্যন আহিছে 7টা। বাইনেৰী আহিছে, ৰুটছৰ 2টা নে 3টা কুৱেশ্যন আহিছিলে, ঠিক আছে। মই এইবিলাক যেনেকৈ হেৰি কৰা নাই, এইটো নহয় যে নাই, এইটোতো কুৱেশ্যন আহিছে, আগৰবাৰো আহিছে, ADD 1ত আহিছে, তাৰপিছত কি আছাম পুলিচ এইবোৰত আহিছে, ডিভিজিবিলিটি ৰুল আহিছে, এইকাৰণে নেৰিব, কিন্তু এইবোৰ বেছি ইম্পৰ্টেণ্ট, এইবিলাক কি বেছ বনাব, ঠিক আছে। নাম্বাৰ ছিষ্টেমৰ পৰা বহুত কুৱেশ্যন আহে, ঠিক আছে, চব মিলাই এইবোৰ কুৱেশ্যন আহে, ঠিক আছে। প্ৰফিট লছ বহুত ইম্পৰ্টেণ্ট, আপুনি এইটোৱে বেছ বনাব ষ্টাৰ্টিং, ঠিক আছে। মই ক'ম ক'ৰ পৰা কি মেথছ ষ্টাৰ্ট কৰিব, কেনেকৈ প্ৰচিড কৰিব, কিন্তু ফিল্মবিলাক আগত মেইন চেপ্টাৰ এইবিলাক কৰিব। পাৰ্চেণ্টেজ ইম্পৰ্টেণ্ট, পাৰ্চেণ্টেজ, প্ৰফিট লছ এইবিলাক বেছ বনাবই, চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড বেছ বনাবই। ৰেচিঅ' কি ইম্পৰ্টেণ্ট, ৰেচিঅ'ৰ পৰা এজ, পাৰ্টনাৰশ্বিপ ইম্পৰ্টেণ্ট নহয় বৰ্তমান, ইমান নহয়, ঠিক আছে, কিন্তু কৰিব লাগিব। টাইম এণ্ড ৱৰ্ক জানে কিমান ইম্পৰ্টেণ্ট, মেনচুৰেশ্যনৰ পৰা কুৱেশ্যন ভৰি আহে 3টা 4টা, জিঅ'মেট্ৰি আছে, জিঅ'মেট্ৰি আহে, ত্ৰিকোণমিতি আহে, ইমান কৰা নাই কিয়, কালাৰ কৰা নাই, ইমানো ইম্পৰ্টেণ্ট নহয়, কিন্তু আহে। মিক্সচাৰ ইকুৱেশ্যন, ADD কুৱেশ্যন মোৰ মাৰ্ক নাই যদি আহিছে, কিন্তু এইবাৰ যেনেকৈ APSCত আহিছে, এইবাৰ ৰিচেণ্ট আহে, কিন্তু আগৰ আছাম পুলিচ এইবোৰত, DME এইবোৰত আহিছে, কিন্তু এলজেব্ৰা এইকেইটা স্ক্ৰীনশ্বট মাৰি লওক। এইকেইটা যদি আপুনি কি হাই স্ক'ৰিং চেপ্টাৰ, এইবোৰৰ পৰাই মেক্সিমাম মেথছ কভাৰ হৈ যায়, ঠিক আছে। এইকাৰণে আগত কমপ্লিট কৰক যদি হোৱা নাই। চিম্পল কি কেলকুলেশ্যন এইবোৰ পিছত কৰিব, বাদ দিয়ক, আগত এইটো কমপ্লিট কৰক, ঠিক আছে। আৰু মেইন কথা কি ক'ব লৈছিলোঁ, কেনেকৈ আপুনি এইটো মই দেখাম, এইটো মোৰ ষ্ট্ৰেটেজি পিছত দেখাম, বহুত ইম্পৰ্টেণ্ট হ'ব, ক'ম মেথছ কেনেকৈ কি ছিকুৱেঞ্চত ফ'ল' কৰিব। এইটো নহয় যে যেনেকৈ মেথছ কৰে এইটো ষ্টাৰ্ট কৰি দিলে যে নিশিকিব, এইটো শিকিব, কিন্তু আপুনি যদি এনেকৈ এটা ছিকুৱেঞ্চত ফ'ল' কৰে, তেতিয়া আপোনাৰ মেথছটো বহুত ইজি লাগিব। কিয় কি মই কৈ আছোঁ, এইটো পাৰ্চেণ্টেজে কি কৰে, পাৰ্চেণ্টেজ কৰিব প্ৰথম, পাৰ্চেণ্টেজে কি কৰিব আপোনাৰ বেছটো বনাব, তাৰপিছত ৰেচিঅ' প্ৰপ'ৰ্শ্যন কৰিব, এইটো প্ৰপাৰ নহয় প্ৰপ'ৰ্শ্যন, তাৰপিছত প্ৰফিট এণ্ড লছ। কিয় কৰিছোঁ, এই ৰেচিঅ' প্ৰপ'ৰ্শ্যন মিক্স হৈ প্ৰফিট লছত সোমাই যাব, ৰেচিঅ' প্ৰপ'ৰ্শ্যন মিক্স হৈ পাৰ্চেণ্টেজত সোমাই যাব, এইকাৰণে এনেকৈ কৰিব, এইটো প্ৰচেছ ফ'ল' কৰিব। আৰু এটা কথা, মই কেইদিন পিছত মেথছৰ ক্লাছ ষ্টাৰ্ট কৰিম, মই এনেকুৱা প্ৰচেছতে যাম, ঠিক আছে, মানে এনেকৈ ছিকুৱেঞ্চত যাম, আপুনি চাব পাৰে যদি ভাল লাগে, ঠিক আছে, ঠিক আছে। এনেকৈ কৰি যাব, এইটো কি হয়, এইটো চিম্প্লিফিকেশ্যন ষ্টাৰ্টিঙত কৰিলে কৰিব পাৰে, একো প্ৰব্লেম নাই, চিম্প্লিফিকেশ্যন এক্সট্ৰা হয় এটা নাম্বাৰ ছিষ্টেম, ঠিক আছে। যিবিলাক যদি আপুনি কিছুমান চেপ্টাৰ প্ৰব্লেম পায় ৰাখি দিয়ক, কিন্তু এইবিলাক আগত কৰিবই লাগিব, এইবিলাক আপুনি বেছ বনাবই, এইটোৰ পৰাই আধা মাৰ্কছ আহি যাব, ঠিক আছে। নেক্সট ক'ব লৈছিলোঁ কি, সেইটো পিছত ক'ম, পিছত আহিম। ষ্টুডেণ্ট কি মিষ্টেক কৰে, ষ্টাৰ্টিং কি 2 মেথিক চেপ্টাৰ, এটা চেপ্টাৰ এটা টাইম পঢ়ক, একেলগে চব নবহিব, চব ওলাই যাব। ৱাচিং লেকচাৰ কি, এটা টিচাৰ, আছামৰ বহুত টিচাৰ আছে, এদিন SIC কি আছামৰ বহুত টিচাৰ আছে, এদিন কি SIC কৰি থাকিব, কালি চাব পাৰ্চেণ্টেজ আনিলে, কালি চাব প্ৰফিট লছ, এনেকৈ আহি আছে, আৰু ষ্টুডেণ্টে কৰি আছে, একো কোনো হেৰি নাই। 20-30 মিনিটৰ কুৱেশ্যন কৰাব, খালি সিহঁতে কি পেইড কোৰ্ছ এইবোৰতে ধ্যান দিয়ে, আৰু আপোনালোকো এইটো কি আপোনালোকে এইটো চাই থাকে, আৰু তাতে কি ক্ৰেপ হৈ যায়। সিহঁতে কৰি আছে ভিউজৰ কাৰণে, আপোনাক পেইডত টানিব কৰি আছে, এইটোৱে সিহঁতৰ মেটাৰ। সেইকাৰণে 20-30 মিনিটৰ পৰা বেছি ক্লাছ নকৰাই, এইটো কৰাই চব পেটাৰ্ণ নকৰাই। চাবচোন, মই যদি কৈছোঁ, মই নাম ল'লোঁ, আপুনি জানেই কোন চব পেটাৰ্ণে নকৰে, এইটো ক্লাছ কৰাই, কিন্তু এইটো ক্লাছত যি এইটো চেপ্টাৰত কিমান পেটাৰ্ণ সোমাইছে,
কিমান টাইপৰ কুৱেশ্যন আহে এইটো নকৰে পাৰ্চেণ্টেজত কিমান টাইপৰ পেটাৰ্ণ আছে এইবিলাক পেটাৰ্ণ নকৰে দুটা তিনিটা পেটাৰ্ণ কৰে ইজি টাইপ কুৱেশ্যন কৰে ভাবে আপুনি পাৰি আছে আৰু ছাবস্ক্ৰাইব কৰি দিয়ে ভাবে ছাৰে ভাল শিকাইছে হাৰ্ড কুৱেশ্যন নানে মডাৰেট কুৱেশ্যন নানে ইজিটো দেখায় আৰু আপুনি ইজিটো কৰি লয় আৰু এটা কি PYQ কি চব এক্সামৰ AD 1 2 আসাম পুলিচ টেট যি আছে চবৰ কি সলভ কৰক ঠিক আছে নট ৰিভাইজিং ফৰ এইটো পিছত ক'ম কেলকুলেশ্যনৰ এইটোও থাকক বৰ্তমান নেক্সট কি কৰিব আৰু এটা বস্তু মাত্ৰ যেনেকৈ কৰোঁ এইবিলাকতো কৰিব কৰি কি কৰিব নোটছ বনাব নোটছ প্ৰপাৰ নোটছ বনাব আৰু যিমান পেটাৰ্ণ আছে এনেকৈ ক্লাছ কৰা য'ত সি চব পেটাৰ্ণ কভাৰ কৰে এটা নহয় যে এইটো পেটাৰ্ণ কৰিছে এইটো পেটাৰ্ণ কৰা নাই এটা এইটো দিছে য'ত ফুল প্ৰপাৰ আছে নোটছ কি কৰে ক্লাছ কৰক নোটছ বনাওক নোটছটো কি কৰিব 3-4 টাইম ৰিভাইজ কৰক প্ৰথম কিন্তু বুক নোলাব একো বুক নল'ব এইটোকে ৰিভাইজ কৰক কৰিলে তাৰপিছত কি কৰক বুক এটা লওক যোনটো মই ফ'ল' কৰিছিলোঁ এইটোৱে ক'ম এইটো চাওক মই এটা বুক লৈছিলোঁ এইটো কি হয় পিনাকলৰ বুক আপুনি মই কোৱা নাই এইটোৱে লওক আপোনাৰ যি ভাল লাগে এইটো ল'ব কিন্তু এটা ভাল বুক ল'ব এইটো এনেকুৱা নল'ব যে ষ্টেণ্ডাৰ্ড নাই বুকৰ ছাপ'জ মই এইটো চাওক কি আছিলে কুৱেশ্যন এইটো ভেৰি কি কয় টাইম স্পীড ডিষ্টেঞ্চৰ এইটো কুৱেশ্যন যেনেকৈ মোৰ প্ৰব্লেম লাগিছিলে মই কি মাৰ্ক কৰি ৰাখিছোঁ এইটো কুৱেশ্যন প্ৰব্লেম লাগিছিলে মই মাৰ্ক এইটো বহুত আগৰ বুক কিন্তু মোৰ এইটো ঠিক আছে এইটো মাৰ্ক কৰি ৰাখিছিলোঁ এইটো যিবিলাক প্ৰব্লেম লাগে মই এনেকৈ মাৰ্ক কৰি যাওঁ তাৰপিছত কি কৰোঁ নেক্সট ডে যেতিয়া আহোঁ চেম এইটো কুৱেশ্যন আকৌ কৰোঁ এইটো কুৱেশ্যন আকৌ কৰোঁ তেতিয়া মোৰ কি হৈ যায় ৰিভাইজ হৈ যায় ঠিক আছে এনেকুৱা নহয় যে মাৰ্ক কৰি ৰাখি দিব নকৰিব নেক্সট ডে আকৌ কৰিব কিন্তু নেক্সট ডে আকৌ কৰিব কি হৈ যাব আপোনাৰ ৰিভাইজ হৈ যাব যিবিলাক আপোনাৰ ৰিভাইজ হৈ যাব লগত কি আপুনি নেক্সট টাইম নাপাহৰিব কিন্তু ফাৰ্ষ্ট আগত কি নোটছটোকে 3-4 টাইম ৰিভাইজ কৰি ল'ব ছাপ'জ যেনেকৈ পাৰ্চেণ্টেজ কৰিলে পাৰ্চেণ্টেজ কৰি আকৌ কি টাইম স্পীডত নাহিব পাৰ্চেণ্টেজৰে কুৱেশ্যন উঠাওক কুৱেশ্যন বুকৰ পৰা কৰি যাওক যি প্ৰব্লেম লাগে এনেকৈ মাৰ্ক কৰক নেক্সট আকৌ কৰক ঠিক আছে আৰু এটা কথা মনত ৰাখিব চাওক এইটো এটা যেনেকৈ টাইম এণ্ড ৱৰ্ক এইটো মাৰ্ক কৰিছোঁ মই এইটো মাৰ্ক কৰিছিলোঁ প্ৰিপেৰেশ্যন ডেটত মোৰ মেথছ এনেকৈ বহুত ভাল হৈ গৈছিলে আপুনি যদি কৰে আপোনাৰো মেথছ বহুত ভাল হৈ যাব কিন্তু আৰু এটা মই ইম্পৰ্টেণ্ট কথা ক'ম ছাপ'জ আজি কি পাৰ্চেণ্টেজ ষ্টাৰ্ট কৰিলে ঠিক আছে নোটছ ফাৰ্ষ্ট কি কৰিব নোটছ পূৰা নোটছ বনাব পূৰা ক্লাছ চেছ কৰিব যিমান পেটাৰ্ণ আছে কভাৰ কৰিব য'ত পূৰা পেটাৰ্ণ কৰাইছে তাৰ পৰা ক্লাছ কৰক এইটো নহয় যে এটা দুটা ইজি টাইপৰ কৰাইছে পেটাৰ্ণ কৰোৱা নাই আৰু আপুনি ভাবিছোঁ মই পাৰোঁ যেতিয়া বুক উঠাব একো নোৱাৰিব পেটাৰ্ণ যেতিয়া নোটছ কৰিব নোটছটো কি 3-4 টাইম ৰিভাইজ কৰিব হ'ল ৰিভাইজ কৰাৰ পিছত এটা বুক উঠাব বুকৰ পৰা কি কৰিব এই পাৰ্চেণ্টেজৰ কুৱেশ্যন কৰিব ষ্টাৰ্টিং বেছি কুৱেশ্যন চল্ভ নহ'ব 10টামানকৈ কৰিব তাৰপিছত সেইটো 10টা নহ'ব শ্ল' থাকিব পিছত 10টা গৈ 20টা হৈ যাব 20টা গৈ 30টা হৈ যাব পিছত কিন্তু ষ্টাৰ্টিং কৰিব যে 5টা বা 10টা কুৱেশ্যন চল্ভ কৰে যি প্ৰব্লেম লাগিব এইটো এনেকৈ মাৰ্ক কৰিব নেক্সট আকৌ কৰিব নেক্সট আকৌ কৰাৰ পিছত কি হ'ব যে এনেকৈ কৰি পৰা পাৰ্চেণ্টেজ চেপ্টাৰটো চেছ হৈ যাব তাৰপিছত যেনেকৈ ষ্টাৰ্ট কৰিলে ৰেচিঅ' এতিয়া ৰেচিঅ' এনেকৈ কৰিব নোটছ বনাব বুক নোটছ যেতিয়া প্ৰেক্টিছ হৈ যাব ৰিভাইজ হৈ যাব বুকৰ পৰা কুৱেশ্যন কৰিব ঠিক আছে বুকৰ পৰা কুৱেশ্যন কৰিব চেম 5টা 10টাকৈ যোনটো আপুনি পাৰে যিমান পাৰে সিমান কৰিব তাৰপিছত কি কৰিব এইটো চেপ্টাৰ যোনটো পঢ়িছিল আগত এইটো চেপ্টাৰ এৰি নিদিব যদি আপুনি ভাবে এইটো চেছ হৈ গ'ল এইটো চেছ হৈ গ'ল এতিয়া কি প্ৰফিট লছ ষ্টাৰ্ট কৰোঁ এইটো কিন্তু এই পিছপিনৰটো পাহৰি থাকিব পাহৰি বহি আহিব তো কি কৰিব যেনেকৈ ৰেচিঅ' প্ৰপৰ্শ্যন ষ্টাৰ্ট কৰিলে ঠিক আছে 5টা 10টা কুৱেশ্যন কৰিলে এতিয়াৰ পৰা তাৰ পৰা 3টাকৈ 4টাকৈ কুৱেশ্যন কৰক এইটো কমপ্লিট হ'ল প্ৰফিট লছ ষ্টাৰ্ট কৰিলে প্ৰফিট এণ্ড লছ এইটো চেম নোটছ বনাব প্ৰেক্টিছ কৰিব 5টা 10টা কুৱেশ্যন কৰিব তাৰপিছত কি কৰিব ইয়াৰ পৰা 3টা কুৱেশ্যন ইয়াৰ পৰা 2টা কুৱেশ্যন বা 3টা কুৱেশ্যন এনেকৈ কি লৈ চলিব নহ'লে কিন্তু নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিলে পিছপিনবোৰ পাহৰি থাকিব এটা এইটো ষ্টুডেণ্টে বহুত ষ্টুডেণ্টে মিষ্টেক কৰে এটা চেপ্টাৰ কৰে নেক্সট চেপ্টাৰ ষ্টাৰ্ট কৰে পিছৰবোৰ পাহৰি থাকে এই নাপাহৰিবৰ কাৰণে কি 3টা 2টা এনেকৈ আগৰ পৰা কুৱেশ্যন কৰি থাকিব আৰু মই কৈছোঁ যি প্ৰব্লেম লাগে মাৰ্ক কৰি যাব এনেকৈ মাৰ্ক কৰি যাব নেক্সট আকৌ কৰিব আৰু এটা মেক্সিমাম ষ্টুডেণ্টে এইটোৱে কৰে কি এইটো টিচাৰ এইটো ছাবজেক্ট এইটো চেপ্টাৰ মাত্ৰ লগত কৈছোঁ এইটো চেপ্টাৰ পঢ়ালে এইটো চেপ্টাৰ এ চেপ্টাৰ পঢ়ালে বি চেপ্টাৰ পঢ়ালে চি চেপ্টাৰ পঢ়ালে পুৰাটো পেটাৰ্ণ কভাৰ নকৰে অফক'ৰ্ছ ইউটিউবত আছামৰবোৰ চব পেইড ক্লাছত বিজি থাকে ঠিক আছে তো আপুনিও এইটো বিজি হৈ যায় যোনটো ইউটিউবত পঢ়াইছে এইটোৱে সদায় কি ক্লাছ কৰিয়ে থাকিব নেকি সদায় কি ভিডিঅ' চাই থাকিব নেকি তেতিয়াহ'লেতো আপুনি প্ৰেক্টিছ কৰাৰ টাইম নাপাব কেতিয়া ক্লাছ চেছ কৰিব এবাৰেই ভিডিঅ' কৰক এবাৰেই নোটছ বনাওক 3-4 টাইমছ প্ৰেক্টিছ কৰক ৰিভাইজ কৰক আৰু বুকৰ পৰা কৰক আৰু ভিডিঅ' চাব নালাগে যদি এনেকৈ বাৰে ভিডিঅ' চাই থাকে আপোনাৰ কেতিয়াও চেছ নহ'ব বেলেগ জিকে পঢ়িব আছে ইংলিছ পঢ়িব আছে ৰিজনিং পঢ়িব আছে
কিমান ভিডিঅ' চাই থাকিব অনলি এবাৰ ভিডিঅ' চাওক দেন প্ৰেক্টিছ আৰু এটা কথা মই কৈছোঁ মই কিন্তু ফ্ৰী ক্লাছ ষ্টাৰ্ট কৰিম আৰু যেনেকৈ মই ছিকুৱেঞ্চ দেখাইছোঁ এনেকৈ পৰাই কৰিম আৰু মোক কিয় ফ'ল' কৰিব হোৱাই এইটো কুৱেশ্যন মই এইটোৱে ক'ম যে মোৰ এটা চেপ্টাৰ পূৰা যেতিয়া মই কৰাম অনলি এটা চেপ্টাৰ যেনেকৈ ছাপ'জ পাৰ্চেণ্টেজে মই ষ্টাৰ্ট কৰিম ষ্টাৰ্টিঙত এইটো পূৰা ফ'ল' কৰিব আপুনি নোটছ বনাব পূৰা কভাৰ কৰিব পূৰা বেছিক পূৰা একদম A to Z যিমান পেটাৰ্ণ আছে মই কভাৰ কৰিম আপুনি কৰিব তাৰপিছত আপুনি নিজে প্ৰেক্টিছ কৰিব আৰু যোনবিলাক আসামৰ বেলেগ টিচাৰ আছে এইবোৰৰ লগত মোক কম্পেয়াৰ কৰিব আপুনি যদি মোক ভাল নালাগে নেক্সট ডে এটাও ক্লাছ মই নিজে কৈছোঁ আনছাবস্ক্ৰাইব কৰিব আৰু এটাও ক্লাছ কৰিব নালাগে এইটোৱে মই কৰোঁ মই বাট এইটোৱে কওঁ যে মই পূৰা A to Z পেটাৰ্ণ কৰিম আপোনাৰ পূৰা ডাউট ক্লিয়াৰ হৈ যাব এনেকুৱা একো নাবাচিব আপোনাৰ ডাউট ক্লিয়াৰ নহয় আপুনি তাৰপিছত যি বুক উঠায় বুকৰ পৰা কুৱেশ্যনো চল্ভ হ'ব মই এইটো কি একদম কি ADARE পৰা SSC লেভেললৈকে লৈ যাম SSC ঠিক আছে এই ৱাইটোৰ আনচাৰ মই দিলোঁ আপুনি জাষ্ট কি কৰিব পূৰা এটা ফুল ক্লাছ কৰিব তাৰপিছত যদি আপোনাৰ কুৱেশ্যন চল্ভ নহয় আপুনি বুজি নাপায় আপুনি ভাবে কি বুজাই আছে আৰু নেক্সট কি এটাও ভিডিঅ' নাচাব মোৰ তাৰপিছত আপুনি এই আসামৰ যি আছে আৰু বেলেগ টিচাৰ এই 8টা আছে প্ৰি ষ্টাডি এইবোৰতো যাবগৈ মই এইটোৱে কৰোঁ জাষ্ট মই যোনটো কৈছোঁ এইটো এবাৰ ফ'ল' কৰক আপোনাৰ চব ক্লিয়াৰ হৈ যাব আৰু নেক্সট কি ভিডিঅ' মেথছৰ চাব নালাগে অনলি আপুনি নোটছ যি পাহৰি গ'লে নোটছটো আকৌ খুলিব ময়ো এনেকৈ কৰোঁ নোটছৰ পৰা চাওঁ যেতিয়া অফক'ৰ্ছ পাহৰি পৰিব আমাৰ হিউমেন ব্ৰেইনে চব মনত ৰাখিব নোৱাৰে বহুত কুৱেশ্যন পাহৰিব আকৌ নোটছ খুলিব নোটছটোক কেতিয়াবা এবাৰ আকৌ ৰিভাইজ কৰি দিব আকৌ আহি যাব আকৌ বুক উঠাব বুকৰ পৰা কুৱেশ্যন কৰিব আৰু কেতিয়াও মেথছৰ ভিডিঅ' চাব নালাগে ময়ো এনেকৈ পঢ়িছিলোঁ মই আৰু এতিয়া লাষ্ট মই কেতিয়া মেথছৰ ভিডিঅ' চাইছোঁ মোৰ মনতে নাই মই এনেকৈ মই প্ৰেক্টিছ কৰি গৈছোঁ যিটো প্ৰব্লেম হয় এনেকৈ মাৰ্ক কৰোঁ নেক্সট ডে আকৌ কৰোঁ মোৰ এনেকৈ পূৰা মেথছ ক্লিয়াৰ হৈছে আৰু এনেকৈ যেতিয়া কৰি থাকিব আপুনি যোনটো মেথছ 2 মিনিট লৈ আছিলে সেইটো কি 30 ছেকেণ্ডত চল্ভ হ'ব জাষ্ট এইটোৱে ক'ম মই ক্লাছ ষ্টাৰ্ট কৰিম মই একো মোৰ পেইড ক্লাছ প্ৰমোশ্যন এইবোৰ একো নাই মই জাষ্ট A to Z কৰাম A to Z যিমান পেটাৰ্ণ থাকে ইমান কভাৰ কৰোঁ ইজিও কৰাম হাৰ্ডো কৰাম মডাৰেটো কৰাম আৰু যেনেকৈ টাইপ কুৱেশ্যন আহে PYQ বেছ কৰাম জাষ্ট আপুনি এটাই কৰোঁ এটা অনলি পাৰ্চেণ্টেজৰ কাৰ্ড এটা মানে ফুল ক্লাছ পাৰ্চেণ্টেজটো কৰিব নোটছ বনাব ঠিক আছে ৰিভাইজ কৰিব তাৰপিছত যদি আপুনি নহয় তাৰপিছত বুজি নাপায় আৰু বেলেগ একো ক্লাছ নকৰিব মোক এইটোৱে মই ক'ম কিন্তু আমাৰ 100% চিয়'ৰ আপুনি পূৰা বুজি পাব পূৰা ক্লিয়াৰ হ'ব ঠিক আছে এইটোৱেই ভিডিঅ'লৈ আপুনি কি প্ৰব্লেম কৰিছে বুজি পাইছে আপুনি চাগে এনেকৈ কেতিয়াও প্ৰেক্টিছ কৰা নাছিলে মাৰ্ক কৰি যদি কৰা নাই কৰি থ'ব আৰু কি কৈছিলোঁ অলৰেডি কৈ আহিছোঁ পিছৰ চেপ্টাৰবোৰ লৈ চলি থাকিব যদি চিম্প্লিফিকেশ্যন কৰিছে আজি ঠিক আছে নেক্সট নাম্বাৰ চিষ্টেমত আহিছে চিম্প্লিফিকেশ্যনৰ কুৱেশ্যন চল্ভ কৰি থাকিব পাৰ্চেণ্টেজত আহিছে নাম্বাৰ চিষ্টেম চিম্প্লিফিকেশ্যন দুটাৰে লৈ চলিব দুটা তিনিটাকৈ পিছৰ চেপ্টাৰো ৰিভাইজ কৰি থাকিব নহ'লে চব পাহৰি যাব কিন্তু ঠিক আছে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লাইক কৰিব এইটোৱে জল্দি ভিডিঅ' আহিব থেংক ইউ